নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাট জিলাৰ উপকণ্ঠৰ ভাটেমৰাত কলিতা জনগোষ্ঠী সন্মিলনৰ এখনি ৰাজহুৱা সভা সম্পন্ন হৈ যায় নিউজৰ ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ ভাটেমৰাত শনিবাৰে কলিতা জনগোষ্ঠীৰ সন্মিলন অসমৰ যোৰহাট জিলা সমিতিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় অঞ্চলটোৰ ভাটেমৰাস্থিত ত্ৰিশহীদ ৰংগমঞ্চত সন্মিলনৰ যোৰহাট জিলা সমিতিৰ সভাপতি জিতেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত কলিতা জনগোষ্ঠী সন্মিলন অসমৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয় আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অসমত প্ৰায় 70 লাখ কলিতা জনগোষ্ঠীৰ লোক আছে এই বৃহত্তৰ কলিতা জনগোষ্ঠীৰ এটি শাখা হিচাপে যোৰহাট জিলাত কলিতা জনগোষ্ঠীৰ উদ্যোগত আমি আমাৰ এই ভাটেমৰা অঞ্চলত আমি এখনি শাখা সমিতি গঠন কৰাৰ উদ্দেশ্যে আজি ভাটেমৰা গাঁৱৰ ত্ৰিশহীদ ভৱনত এখন ৰাজহুৱা সভা আহ্বান কৰোঁ এই সভাটি আমাৰ ইতিমধ্যে মহিলা শাখা গঠন হৈ গৈছে আৰু আজি এই ত্ৰিশহীদ ভৱনতে আমাৰ পুৰুষৰো এখন শাখা সমিতি গঠন কৰা হয় আৰু এই দুইখন শাখা সমিতিয়ে লগ হৈ অনাগত দিনত আমাৰ এই কলিতা জনগোষ্ঠীটোৰ উত্তৰ কামনা কৰি আমি যাতে অসমত সৰ্বতোপ্ৰকাৰে কলিতা জনগোষ্ঠীক এখন বৃহৎ আসন দিব পাৰোঁ তাৰ কাৰণে আমি সুসংগতবদ্ধ হৈ আজি এই শাখা সমিতি গঠন কৰাৰ উদ্দেশ্য হয় সমিতিৰ সম্পাদক বকিন্ত বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ মত ব্যক্ত কৰে ইফালে উক্ত সভাতেই সন্মিলনৰ যোৰহাট জিলা সমিতিৰ অধীনত ভাটেমৰা কলিতা জনগোষ্ঠীৰ শাখা সমিতি গঠন কৰি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে প্ৰতি মুহূৰ্ততে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে উক্ত সভাত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া যোৰহাট জিলা কলিতা জনগোষ্ঠী মহিলা সন্মিলনৰ সম্পাদিকা শ্যামলী বৰদলৈ কাৰ্যকৰী সভানেত্ৰী বুলু ভৰালীকে মুখ্য কৰি স্থানীয় ভালেসংখ্যক ব্যক্তি আৰু কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে উল্লেখযোগ্য যে উক্ত সভা আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰা হয় প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।